বিৰতিৰ পিছত আমি পুনৰ স্বাগতম জনাইছো আমাৰ বিশেষ সম্প্ৰচাৰ মহাভাৰত 2019 য'ত আমি পেনেলিষ্ট আছে আমি আলোচনা কৰি গৈছো আৰু তাৰ সমান্তৰালকৈ ভোট গ্ৰহণৰ প্ৰতিমুহূৰ্তৰ আপডেট আমি জনাই গৈছো দুগৰাকীকৈ সাংবাদিকৰ সৈতে এইখিনি মুহূৰ্তত আমি সংযুক্ত হৈছো ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত এই মুহূৰ্তত কেইবাটা ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত আছে আমাৰ সাংবাদিকসকল শিৱসাগৰত আছে আমাৰ সাংবাদিক আৰু এই মুহূৰ্তত উপস্থিত আছে শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ জয়জ্যোতি আপোনাৰ ওচৰলৈ আহিছো এই মুহূৰ্তত কেনেকুৱা পৰিবেশ দেখিবলৈ পোৱা হৈছে ভোট গ্ৰহণ কেন্দ্ৰসমূহত 2 ঘণ্টা ইতিমধ্যে উকলি গৈছে ভোটদানৰ হাৰ কিবা আপডেট জানিব পৰা হৈছে এই মুহূৰ্তত মই শিৱসাগৰৰ নগৰৰ ধানুৰাম গগৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত আছোঁ আৰু এই ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ দিনটো আজি এক উৎসৱত যে পৰিণত হৈছে ইয়াকে যে ইয়াৰ ভোটাৰসকলে প্ৰমাণ কৰিছে সেই পৰিৱেশ আমি দেখাব খুজিছোঁ যথেষ্ট লোকৰ ভিৰ হৈছে মাত্ৰ 2 ঘণ্টা সময় হৈছে 7 বজাত ইয়াত ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু তাৰ পাছৰ পৰা এতিয়া কেইবাশও প্ৰায় 500ৰো অধিক লোকে এই মুহূৰ্তত শাৰী পাতি আছে বহু সময় ধৰি শাৰী পাতি ভোটদানৰ কাৰণে তেওঁলোকে অপেক্ষা কৰিছে আমাৰ লগত বহু ভোটাৰ আছে দাদা কি আশা কৰিছে এবাৰ আমি দেশৰ উন্নতি হকে আমি এতিয়া ওলাই আহিছোঁ আমাৰ যিজন প্ৰতিনিধি হ'ব যাতে আমাৰ সমাজৰ সকলো বৰ্গৰ মানুহক ভাল সুবিধা যায় এই সম্বন্ধত আমি ধন্যবাদ জনাইছোঁ বহু ভোটাৰ আহিছে কেইবাশও ভোটাৰে এই মুহূৰ্তত ইয়াতে শাৰী পাতি আছে আৰু সতীৰ্থ মুন্দাই দেখাব কি ধৰণে পুৱাৰ পৰা প্ৰায় 7 বজাৰ পৰাই হয় জয়জ্যোতি ধন্যবাদ জনাইছো আপোনাক অভূতপূৰ্ব পৰিৱেশ দেখিবলৈ পোৱা গৈছে প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত অভূতপূৰ্ব সঁহাৰি জনাইছে নিজৰ বহুমূলীয়া ভোটটো দিবলৈ পুৱাৰে পৰা শাৰী পাতিছে বিভিন্ন আশা প্ৰত্যাশা লগত লৈ তেওঁলোক আহিছে পছন্দৰ প্ৰাৰ্থীগৰাকীক দিল্লীলৈ পঠিয়াবলৈ টমাছ আছে ডিব্ৰুগড়ৰ পৰা টমাছ ইতিমধ্যে পুৱাৰে পৰা আপুনি আমাক জনাই আহিছে প্ৰতি মুহূৰ্তৰ আপডেট কোনটো কেন্দ্ৰত এই মুহূৰ্তত আপুনি উপস্থিত আছে জনাওক ভোটদানৰ হাৰৰ কিবা তথ্য জানিব পৰা হৈছে হয় জয়ন্ত আৰু কেইটামান মুহূৰ্তৰ পিছতে আমি ভোটদানৰ কিমান শতাংশ ভোট হ'ল সেই বিষয়ে আমি জনাব পাৰিম আৰু বৰ্তমান মই ডিব্ৰুগড় লক্ষীনাথ বেজবৰুৱা ভৱনত উপস্থিত আছোঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেইটামান মুহূৰ্তৰ পিছতে আহি নিজৰ ইয়াত ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু দেখা পোৱা গৈছে পুৱাৰে পৰা যিহেতু আমি বিভিন্ন ঠাইত ঘূৰি ফুৰিছোঁ আমি দেখিছোঁ যে নৱপ্ৰজন্মৰ বহু সংখ্যক ভোটাৰ এবাৰ ওলাই অহা দেখা পোৱা গৈছে আমি তেনে ভোটাৰৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম ভণ্টি প্ৰথমবাৰ হয়তো তুমি এবাৰ ভোট দিবা ফাৰ্ষ্ট টাইম হয় কি ক'বা কেনেকুৱা এখন চৰকাৰ তুমি বিচাৰিবা এনেকুৱা বিচাৰিম যাতে আমাৰ ডেভেলপ হয় আৰু আমাৰ ভাল হয় চবৰে হেল্প হয় এনেকৈ প্ৰথমবাৰৰ অনুভৱ কেনেকুৱা এবাৰ লাইন পাতিবলগীয়া হৈছে লাইন পাতিবলগীয়া হৈছে হয় কি ক'ব আপুনি যিহেতু বহুত সময় ধৰি অপেক্ষা কৰিবলগীয়া আছে ভোটৰ বাবে বেছি ইমান এটা ভিৰ নাই এনেই ঠিকেই আছে অলপ টাইম ৰখিব লগা হৈছে আৰু ৰ'দত হয় জয়ন্ত পুৱাৰে পৰা যিহেতু আমি বাতৰি সম্প্ৰচাৰ কৰি আছিলোঁ আমি বিভিন্ন ঠাই পৰিৱেশ দেখুৱাই আছিলোঁ তিনিটাকৈ ঠাইত এটা ইভিএমৰ বিসংগতি কথা পোহৰলৈ আহিছিল কিন্তু বেছি সময় তাত ৰখিবলগীয়া হোৱা নাই এঘণ্টাৰ ভিতৰতে সেই ইভিএমসমূহ সলাই পেলোৱা হৈছে আৰু বৰ্তমান সম্পূৰ্ণ জিলাখনতে সুচাৰুৰূপে ভোট গ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে চলি আছে আৰু 1268টা ভোট গ্ৰহণ কেন্দ্ৰ যিহেতু এবাৰ ইয়াত ডিব্ৰুগড়ত আছে আৰু তাৰ ভিতৰতে 177টা স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰ তাৰ ভিতৰত 13টা অতি স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰ বুলি চিনাক্ত কৰা হৈছে আৰু 14টাকৈ মহিলাৰ বাবে সংৰক্ষিত ভোট গ্ৰহণ কেন্দ্ৰ দেখা পোৱা গৈছে আৰু তাত মহিলা পুলিং প্ৰিজাইডিং অফিচাৰৰ পৰা আৰম্ভ কৰি মহিলা আৰক্ষীলৈকে তাত সকলো যিবিলাক বিষয় আছে সকলো তাত মহিলা নিযুক্ত কৰা হৈছে আৰু তাৰ উপৰিও 13টাকৈ ভোট গ্ৰহণ কেন্দ্ৰ এবাৰ আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে মই তাৰো পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু যিসমূহ শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম লোক তেওঁলোকৰ বাবেও বিশেষ ব্যৱস্থা এবাৰ কৰা হৈছে তেওঁলোকৰ বাবে বাহন ইয়াত যোগাৰ কৰা হৈছে আৰু এটা এইখিনিতে উল্লেখ কৰিব লাগিব যিহেতু 1268টা ইভিএম বৰ্তমান ব্যৱহাৰ কৰা হৈছে আৰু 200টা ৰিজাৰ্ভ ইভিএম যদি ক'ৰবাত ইভিএমৰ বিসংগতি দেখা দিয়ে তাত তৎক্ষণিকভাৱে সলাব পৰাকৈ ইভিএম যোগাৰ কৰি থোৱা আছে মহিলাসকল যথেষ্ট পৰিমাণে পুৱাৰে পৰা দেখিছিলোঁ আমি ক'ৰ পৰা আহিছে বাইদেউ ভোট দিলে দিয়া নাই দিম কেনেকুৱা এখন চৰকাৰ বিচাৰিছে আপোনালোকে কেনেকুৱা এজন প্ৰাৰ্থী বিচাৰিছে এইবাৰ আপোনালোকৰ সমস্যাবিলাক কিমান সমাধান অকল যুৱ সমাজ বুলি ক'লে ভুল হ'ব আমি বহু বয়োজ্যেষ্ঠ মহিলাও দেখিছোঁ তেওঁলোকৰ পুৱাৰে পৰা আহি ইয়াত শাৰী পতা দেখা পোৱা গৈছে ক'ৰ পৰা আহিছে বাক্সিপাৰা ভোট দিলে দিম এতিয়া কেনেকুৱা চৰকাৰ বিচাৰিছে কেনেকুৱা মানে চলি আছে যেনেকুৱা চৰকাৰ ভালেই চৰকাৰ চলি আছে ভাল চৰকাৰটো লাগে আৰু কি আমাৰ ভাল চৰকাৰ লাগে আৰু কি যে নালা নোলা ইমান ড্ৰেইন ইমান বেয়া হৈ আছে চব ঠিক কৰিব লাগে
যিখন চৰকাৰে কাম কৰে তেনেকুৱা এখন চৰকাৰ বিচাৰে চৰকাৰ লাগে তেনেকুৱাই মোক। লাগে, কাম কৰা চৰকাৰ লাগে, যোনে কাম কৰিছে। হয়, যিখন চৰকাৰে সমস্যা দূৰ কৰিব পাৰে তেনেকুৱা এখন চৰকাৰ বিচাৰিছে। আৰু মই দেখুৱাইছোঁ, যিহেতু মই লক্ষীনাথ বেজবৰুৱা যিটো ভৱন তাত উপস্থিত আছোঁ, ইয়াত 2টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু তাত 4টাকৈ লাইন ইতিমধ্যে মই দেখুৱাইছোঁ। আৰু দীঘলীয়া শাৰী ইতিমধ্যে দেখা পোৱা গৈছে। আৰু পুৱা ভাগত আমি 7 বজাত দেখিছিলোঁ বিধায়ক প্ৰশান্ত ফুকন তেখেতে আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিলে নিজৰ পৰিয়ালৰ সৈতে। হয় দাদা, কি ক'ব, কেনেকুৱা এখন চৰকাৰ হোৱাটো আপোনালোকে বিচাৰে? আমি একচুৱেলি বিচাৰিছোঁ যিটো চৰকাৰ এতিয়া বৰ্তমান কাম কৰি আছে, ভালে কাম কৰি আছে। আমি অসমখনৰ লগত গোটেই ভাৰতবৰ্ষক আগুৱাই নিব বিচাৰোঁ। সঁচাকৈ মোদী ডাঙৰীয়াৰ নিচিনা মই বৰ্তমান তেনেকৈ প্ৰধানমন্ত্ৰী দেখা নাই। আপুনি কাক ভোট দিব নিজৰ কথা, কিন্তু মই কাক ভোট দিম এইটো নিজৰ কথা, কিন্তু বৰ্তমান আমি বিচাৰিছোঁ এখন শক্তিশালী চৰকাৰ, যিটো আমাৰ বৰ্তমান প্ৰধানমন্ত্ৰী আছে। হয়, এখন শক্তিশালী চৰকাৰ সকলোৱে কামনা কৰিছে আৰু এইদৰে এতিয়া টমাছ, ধন্যবাদ জনাইছোঁ আপোনাক। আপুনি আমাৰ সৈতে থাকিব। আমি বেক টু বেক আহিম আপোনালোকৰ ওচৰলৈ, প্ৰতিমুহূৰ্তৰ আপডেট আমি জানিম। পেনেলিষ্ট আছে আমাৰ ষ্টুডিঅ'ত 3গৰাকীকৈ পেনেলিষ্ট। বিজেপিৰ পৰা আছে প্ৰমোদ স্বামী, লগতে আছে জ্যেষ্ঠ সাংবাদিক অভিজিত দেৱ আৰু অগপৰ মুখপাত্ৰ কিশোৰ দেউৰী। 3গৰাকী অতিথি আছে। পাপৰি, 3গৰাকীকৈ অতিথি আছে, গতিকে প্ৰশ্ন বহুতো আছে আৰু বিশেষভাৱে আমি ইছ্যুৰ কথা ইতিমধ্যে পাতি আছোঁ, গতিকে প্ৰসংগক্ৰমে উল্লেখ হ'বই। গতিকে আমি ঠিক তেনেধৰণে কথাবোৰ আমি আলোচনাৰ মাজলৈ লৈ যাম। আজি যিহেতু আলোচনাৰহে কথা, আজি কোনো প্ৰচাৰৰ কথা নহয়। মই প্ৰথমতে আপোনাৰ ওচৰলৈ এবাৰ আহিব বিচাৰিছোঁ যে দেখিবলৈ পোৱা গ'ল যে যিখিনি সময়ত প্ৰচাৰ চলিল, গতিকে তাৰপিছতে দেখিবলৈ পোৱা গ'ল যে এতিয়া এটা প্ৰশ্ন উত্থাপন হৈছে যে আচলতে চাহ বাগিচাৰ ৰাইজসকলক আকৰ্ষিত কৰিব পৰাকৈ হওক বা যুৱ প্ৰজন্ম, যিহেতু এইবাৰ যথেষ্ট নতুন ভোটাৰ আছে, গতিকে যথেষ্টখিনি প্ৰচাৰ চলোৱা হ'ল আৰু ৰাইজে এখন সুস্থ চৰকাৰ বিচাৰিছে। আজি পুৱাৰ ভাগতো সেই দৃশ্য দেখিবলৈ পোৱা গৈছে। মই আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম এই সন্দৰ্ভত। প্ৰথম কথা পাপুৰি, চাহ জনগোষ্ঠী টি বেল্ট পলিটিক্স মানে স্পেচিয়েলি ইন আছাম ইজ ভেৰি ইম্পৰ্টেণ্ট। টি বেল্ট পলিটিক্স বিকজ আজি যিটো ভোট হৈ আছে মোষ্টলি ইন টি বেল্ট, যোৰহাট, ডিব্ৰুগড়, সব তেজপুৰ, তাতো অলপমান। চ' টি বেল্টেৰ এফেক্টটো, টি ট্ৰাইবেৰ এফেক্টটো আছে। চ' ইট কেন বি চেজ ডেট আসামত এইটো দেখিব লাগিব দেৰ ইজ এ টি পলিটিক্স এটা হৈ থাকে। প্ৰথমে যিটো আছিল কম্বল, চাইকেল এণ্ড লিকাৰ, আই থিংক এতিয়া অলপমান চেঞ্জ আহিছে। বিকজ এইবিলাক এই আপুনি যদি 5টা চিটৰ কথা কয়, মানে লিভিং এছাইড কলিয়াবৰ তাতো আছে, বাট there is sizable tea community decides who wins and who loses. Dibrugarh or Jorhat, Lakhimpur is Koliaborato ase. Kintu a 2000 all these seats were Congress bastions till 2014. Dibrugarh was won by the Congress 12 times. Jorhat, Lakhimpur, so Tejpur to an extent. But by 2014 অলপমান অসমত টি পলিটিক্সৰ চেঞ্জ আহিছে। টি পলিটিক্স that has to be said in record that BJP, when Modi came into the picture in 2014 with Modi wave, a tea belter politics that in many ways decides Assam politics in some extent. It অলপমান চেঞ্জ হৈছে। it has gone above cycle, liquor and কম্বল, যেটো that it has gone above it. অলপমান ইয়াত অলপমান একটা ডেভেলপমেন্ট টাচ এটা আহিছে। আৰু যেতিয়া আমাৰ প্ৰাইম মিনিষ্টাৰে ডিব্ৰুগড়ত প্ৰচাৰ কৰিছে বোলে আপকা দৰ্দ এক চায় वाला ही समझ सकता है, he can relate with them, মানে this is his style of doing it. So this has basically changed the scenario for Congress. মই বাপুৰি এটা বস্তু এড কৰিম যে আপুনি কৈছে ডেভেলপমেন্ট টাচ এটা আহিছে। এপিজে আব্দুল কালামে কৈছিল ডেভেলপমেন্ট পলিটিক্সৰ কথা, যেটো আপুনি অশুভ পৰম্পৰাৰ কথা ক'লে যে কম্বল বিতৰণ, চাইকেল, লিকৰ এইবিলাক বিতৰণ, কিন্তু এইবিলাক দেখা গৈছে কিন্তু ধন, লাখে লাখে ধন উদ্ধাৰ কৰা হৈছে নিৰ্বাচনৰ প্ৰাক্ষণত ভোটাৰ ৰাইজক প্ৰলোভিত কৰাৰ বাবে, যিহেতু সাধাৰণ ভোটাৰখিনিয়ে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। উচ্চ মধ্যবিত্ত শ্ৰেণীতকৈও সাধাৰণ যিখিনি দুখীয়া শ্ৰেণীৰ লোক, তেওঁলোকেহে কিন্তু নিৰ্ণায়ক ভূমিকা পালন কৰে। গতিকে তেনেস্থলত তেওঁলোকক আকৃষ্ট কৰাৰ বাবে ধনবল বাহুবলৰ প্ৰদৰ্শন কৰা হয়, মাজনিশাৰ খেল খেলা হয়। এইটো আছে। কালি পৰহি ইনকাম টেক্স ডিৰেক্টৰে ষ্টেটিষ্টিক দিছে, এই ৰান আপ টু দ্য পোল দিছ ইয়াৰ, মানে এই যেতিয়াৰ পৰা ইলেকশ্যন ডেট এনাউন্স হৈছে টিল য়েষ্টাৰডে অৰ 2 days বেক, 482% লাষ্ট ইয়াৰৰ ওপৰত 482% পইচা চিজ হৈছে। মানি পলিটিক্স আছে, ইউ কান্ট ডিনাই দেট, এইটো আছে। বাট মোৰ কথাটো হ'ল যে টি বেল্টেৰ পলিটিক্স মানি ইজ দেৰ, ইণ্ডিয়ান পলিটিক্স ইজ এটা আৰু লাগিছে, মিনছ ইউ কেন আচলতে যথেষ্টখিনি সুবিধা তেওঁলোকক দিয়া হৈছে আৰু যেমন একটা কিলো চাউল। নিশ্চয়
আমি আলোচনা চলাই যাম কিন্তু এই মুহূৰ্তত এটা দৃশ্য আমি দেখুৱাম অজন্তা নেওগে এই মুহূৰ্তত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে এই মুহূৰ্তত আমি দেখুৱাইছো প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ গোলাঘাটত এই মুহূৰ্তত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে প্ৰাক্তন মন্ত্ৰীগৰাকী প্ৰাক্তন কংগ্ৰেছৰ নেত্ৰী প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰাৰ দৃশ্য এইখিনি মুহূৰ্তত আমি দেখুৱাইছো কৰিছে আৰু ভোটদান কৰিবলৈ আগবাঢ়িছে মই নিউজ 18 দৰ্শকসকলক পুনে দেখাবলৈ অনুৰোধ কৰিম কিদৰে বাইদেৱে আসলতে এনেদৰে ভোটদান কৰিবলৈ আহিছে 122 নং মুক্তা প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰিবলৈ আহিছে ইতিমধ্যে বাইদেৱে যি স্বাক্ষৰ আছে সেই স্বাক্ষৰ কৰিছে আৰু স্বাক্ষৰ কৰাৰ পিছতে আসলতে বাইদেৱে ভোটাৰ লিষ্ট হৈ ভোট দিবলৈ গৈছে মই নিউজ 18 দৰ্শকসকলক পুনে দেখুৱাবলৈ অনুৰোধ কৰিম সেইসমূহ দৃশ্য কিদৰে আসলতে বাইদেৱে ভোটদান কৰিবলৈ আগবাঢ়িছে মই কেমেৰাত দেখুৱাবলৈ অনুৰোধ কৰিম নিউজ চালে কিদৰে বাইদেৱে আসলতে এতিয়া এই ভোটদান কৰিছে আৰু এই মুহূৰ্তত বাইদেৱে ভোটদান কৰিছে মই পুনে সেইসমূহ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিম কিদৰে বাইদেৱে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে আৰু ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিছে যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে আসলতে পুৱাৰে পৰা এই চেণ্টাৰটো আচলতে অগণন লোকৰ ভিৰ হৈ আছিলে আৰু ভিৰ হোৱাৰ পিছতে আসলতে এতিয়া এইদৰে অজন্তা নেওগ বাইদেৱে ভোটদান কৰিবলৈ আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিছে মই কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউৰ লগত বাহিৰত ভাল হ'ব হয় এইদৰে বাইদেউ ভোটদান কৰিলে আৰু মই কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউৰ লগত আচলতে মই কথা পাতিবলৈ এনেদৰে আছে যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে আচলতে মই দেখুৱাবলৈ অনুৰোধ কৰিম ভোটদান কৰি এই মুহূৰ্তত বাইদেউ ওলাই আহিছে আৰু ওলাই অহাৰ পিছতে এনেদৰে আচলতে হয় এইদৰে আচলতে দেখুৱাই আছোঁ আচলতে বাইদেউ অজন্তা নেওগ বাইদেউ আচলতে ভোটদান কৰি ওলাই আহিছে মই কথা পাতিবলৈ হয় আচলতে এনেদৰে বাইদেউ ভোটদান কৰি আচলতে এনেদৰে বাহিৰলৈ ওলাই আহিছে মই পুনে কথা পাতিবলৈ বিচাৰিম ভাৰতবৰ্ষত গণতন্ত্ৰ শক্তিশালী কৰিবৰ কাৰণে আমি সকলোৱে ভোটদান কৰিছোঁ আৰু মই আশা কৰিছোঁ যে আমাৰ প্ৰাৰ্থী গগৈ ডাঙৰীয়া বিপুল ভোটত জয়ী হ'ব আৰু আমাৰ দেশত কংগ্ৰেছ চৰকাৰ হ'ব দেখা পোৱা গৈছিলে আচলতে গোলাঘাটত প্ৰচাৰ চলাবলৈ বিজেপি বহু ৰথী মহাৰথী আহিছিল তাৰপিছত কি ক'ব বাইদেউ মইতো কৈছোঁৱে যে আমাৰ মানে কলিয়াবৰ লোকসভা সমষ্টিত আমাৰ প্ৰাৰ্থী গগৈ ডাঙৰীয়া যথেষ্ট শক্তিশালী প্ৰাৰ্থী আৰু তেখেত বিপুল ভোটত জয়ী হ'ব বিভিন্ন স্থানত আপোনাৰ ইভিএম বা এইবিলাক ভিভিপেট বিকল হৈছে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে হয় ৰাতিপুৱাই মই যথেষ্টখিনি আমাৰ কেন্দ্ৰবিলাকৰ পৰা মানুহ খবৰ পাইছোঁ আৰু লগে লগে ডেপুটি কমিশ্যনাৰক জনাইছোঁ যে ইভিএমবিলাকৰ বিসংগতি হৈছে এইখিনি মানে যথেষ্টখিনি তেওঁলোকে আচলতে যেনেধৰণে কামবিলাক কৰিব লাগিছিল তেনেধৰণে কৰা নাই যথেষ্টখিনি ৰাতিপুৱা আৰম্ভ হোৱাৰ লগে লগে 7টা বজাতে মানুহবোৰে যেতিয়া ভোটদান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আমাৰ গোলাঘাট জিলাখনত বা গোলাঘাট সমষ্টিত যথেষ্ট ইভিএমবিলাক বিকল হৈছে আমি প্ৰশাসনক জনাইছোঁ এইবিলাক কৰিবৰ কাৰণে এতিয়া মকৰং বৰ্ষাপৰিত প্ৰণৱ শইকীয়া আপোনাক ধন্যবাদ জনাইছোঁ গতিকে আমি এনেধৰণে প্ৰতিটো সমষ্টিৰ পৰা আমাৰ যিহেতু সাংবাদিকসকল আছে গতিকে আমাৰ সাংবাদিকসকলে প্ৰতি মুহূৰ্তৰ খবৰ আমাক জনাই গৈ আছে প্ৰতি মুহূৰ্তৰ আপডেট আমি জনাই গৈ আছোঁ আমি এই মুহূৰ্তত আমি যিহেতু সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ গতিকে বিৰতি লৈছোঁ